মহানগৰী খানাপাৰাত নিশাৰ ভাগত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ভগদত্তপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ লগতে সৰবৰাহকাৰীৰ সুইফট গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু নতুন নতুন কৌশলেৰে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিদিনেই ড্ৰাগছ সৰবৰাহকাৰীয়ে সৰবৰাহ কৰিবলৈ লৈছে এতিয়া ড্ৰাগছ আৰু এখন সুইফট গাড়ীত চেম্বাৰ বনাই ভৰাই আনিছিল এই ড্ৰাগছখিনি 15 সাবুনৰ বাকচৰ পৰা 184 গ্ৰাম ব্ৰাউন সুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা হৈছে মিনহাজউদ্দিন নামৰ এটা সৰবৰাহকাৰীক আৰু ড্ৰাগছ সৰবৰাহ কৰা গাড়ীখনৰ নম্বৰ হৈছে MN01AK 5059 ড্ৰাগছ সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ অনুসৰি ড্ৰাগছ সৰবৰাহৰ বাবে লাভ কৰিছিল 20,000 টকা ইম্ফলৰ পৰা গুৱাহাটীলৈ আনিছিল এই উদ্ধাৰ হোৱা ড্ৰাগছখিনি আমি জনাই আছো এই খবৰটো আৰু খানাপাৰাত আৰক্ষীৰ অভিযান চলিছিল আৰু সেই অভিযানত ভগদত্তপুৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি আৰু এখন সুইফট বাহনত চেম্বাৰ বনাই অতি কৌশলেৰে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল এই ড্ৰাগছখিনি আৰু দেখিবলৈ পোৱা গৈছে আৰু 15টাকৈ সাবুনৰ বাকচৰ পৰা 184 গ্ৰাম ব্ৰাউন সুগাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মিনহাজউদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো আৰু এই সন্দৰ্ভত আগবঢ়াইছো সাংবাদিক আমাৰ কংকন ডেকাৰ এক প্ৰতিবেদন নিশা ভগদত্তপুৰ আৰক্ষীৰ এক বৃহৎ অভিযান আৰু অভিযানত ওলাই পৰিল বৃহৎ ড্ৰাগছ আৰু এই মুহূৰ্তত আমি উপস্থিত আছো খানাপাৰাত আৰু এখন মোৰ পিছফালে সুইফট বাহন আছে ড্ৰাগছ সৰবৰাহকাৰীৰ বৰ্তমান নতুন কৌশল সেয়া হ'ল আপোনালোকক সবিশেষ দেখুৱাম মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট বিনয় আছে বিনয় দেখুৱাব সমগ্ৰ দৃশ্য প্ৰথমতে দেখুৱাইছোঁ এখন সুইফট বাহন MN অৰ্থাৎ মণিপুৰৰ এখন ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী আৰু এই মণিপুৰৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীখনত কিছু মুহূৰ্তৰ পূৰ্বতে আৰক্ষীয়ে ধৰি তেখেতসকলক লৈ আনিছে আৰু বাহনত দুগৰাকীকৈ লোক আছিল চালকগৰাকী পলাতক অৱস্থাত কিন্তু যিগৰাকী কাষত বহি থকা ব্যক্তি তেখেতক আৰক্ষীয়ে আটক কৰিছে প্ৰথমতে দেখুৱাইছোঁ এয়া হ'ল গাড়ীখনৰ দৃশ্যাংশ গাড়ীখনত নতুনকৈ বগা ৰঙৰ এখন পেপাৰ মাৰি অনা হৈছে আৰু পেপাৰখনৰ ভিতৰত গাড়ীৰ অৰিজিনেল ৰংটো ৰঙা ৰঙৰ আৰু সেই ৰঙা ৰঙৰ ওপৰত এনেকুৱাকৈ বগা ৰং লগাই কেনে গাড়ীখনত ড্ৰাগছ সৰবৰাহ কৰে ইম্ফলৰ পৰা লৈ অনা হৈছিল ড্ৰাগছখিনি আৰু তাৰ পাছতে গুৱাহাটীত ধৰা পৰিছে ভগদত্তপুৰ আৰক্ষীৰ বৃহৎ অভিযান প্ৰথমতে এয়া দৃশ্যাংশ দেখুৱাইছোঁ বাহনখনৰ ভগদত্তপুৰ আৰক্ষীৰ ফালৰ পৰা বৰ্তমান জুখি থকা হৈছে এয়া ড্ৰাগছখিনি জুখি থকা হৈছে কিন্তু প্ৰথমতে মই দৃশ্যাংশটো দেখুৱাম এইখন হ'ল এখন সুইফট বাহন এই বাহনখনৰ এয়া হ'ল এটা গোপনকৈ ৰখা এটা স্থান যিটো সুইফটৰ বাহনত নাথাকে আৰু সেই স্থানটো তেখেতসকলে বনাই এই যিটো স্থান আছে এই স্থানৰ ভিতৰত ৰখা হৈছিল ড্ৰাগছখিনি আৰু তাৰ পৰা উদ্ধাৰ কৰিছে এই মুহূৰ্তত যদি আমি কম 15টাকৈ পেকেট উদ্ধাৰ কৰিছে আৰু সেই পেকেটসমূহ বৰ্তমান জুখি থকা হৈছে আৰু এয়া আমি পোনপটীয়াকৈ সেয়া দৃশ্যাংশ দেখুৱাইছোঁ যে কি ধৰণে ড্ৰাগছ সৰবৰাহকাৰীসকলে নতুন কৌশল অৱলম্বন কৰিছে চাবোনৰ 15টাকৈ কেছ আৰু চাবোনৰ 15টাকৈ কেছত এই ধৰণে আচলতে ড্ৰাগছ সৰবৰাহ কৰিছে মোৰ সৈতে উপস্থিত আছে ভগদত্তপুৰ থানা IC বাইদেউ উপস্থিত আছে মই পোনপটীয়াকৈ জানিব বিচাৰিম বাইদেউ অভিযানটো আপোনালোকে চলালে কি পালে আমি তেওঁলোকৰ পৰা আপোনাৰ 15টা সাসপেক্টেড আপোনাৰ হিৰোইন আমি পাইছোঁ সাবন বক্সত আমি পাইছোঁ আৰু লগতে আমি MN01AK 5059 সেইখন গাড়ীৰ আপোনাৰ পিছ চাইডে তেওঁলোকে নকৌশল অৱলম্বন কৰি আপোনাৰ হেৰি আনিছিলে সেই আমাৰ যিখিনি সাসপেক্টেড ব্ৰাউন চুগাৰ সেইখিনি আনিছিলে আৰু আমি সেইখিনি এটা ইনফৰমেশ্যন আছিলে সেই ইনফৰমেশ্যন মতে গৈ আমি তেওঁলোকক এজনক ধৰিবলৈ সক্ষম হ'লোঁ যে এজনে আমাৰ পলাই হাৰিলে আৰু সেইজনৰ পৰা আমি গাড়ীখন চাৰ্জ কৰি 15টা কণ্টেইনাৰ পালোঁ ক'ৰ পৰা আহিছিল এজন আপোনাৰ মিজোৰামৰ পৰা আহিছিলে আমাক জনাইছে আৰু মহম্মদ নিজামুদ্দিন বুলি কৈছে আৰু এই ড্ৰাগছৰ আচলতে নতুন কৌশল বুলি ক'ব লাগিব তেওঁলোকে কৌশল যিমানে নকৰক কিন্তু আমি আমাৰ অভিযান অব্যাহত ৰাখিম আৰু যিমান কৌশল অৱলম্বন নকৰিলেও আমি তেওঁলোকক ধৰি আমি বিহিত ব্যৱস্থা ল'মেই যদি আনুমানিক মূল্য কিমানমান হ'ব পাৰে যদি এই আপোনাৰ আমি আনুমানিক মূল্য 15-20 লাখৰ ভিতৰত হৈ যাম 15-20 লাখৰ হয়
ধন্যবাদ জনাইছোঁ আৰু এয়া আচলতে দেখুৱালোঁ মই আৰু আন এটা দৃশ্যাংশ মই এই মুহূৰ্তত দেখুৱাইছোঁ এয়া হ'ল কণ্টেইনাৰকেইটা এই কণ্টেইনাৰকেইটা এই মুহূৰ্তত কিমান গ্ৰাম হৈছে আমি সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু এই যিটো কেছ আছে এই মোৰ হাতত থকা যিটো কেছ আছে এই কেছটো গাড়ীৰ ভিতৰত এটা স্থানত আচলতে থোৱা হৈছিল আৰু সেই স্থানটো মই এই মুহূৰ্তত দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বিনয় দেখুৱাব এই যিটো স্থান আছে এই স্থানত ভিতৰত ড্ৰাগছৰ কণ্টেইনাৰকেইটা আৰু চাবোনৰ বাকচকেইটা এই স্থানৰ ভিতৰত ৰখা হৈছিল আৰু এই স্থানৰ ভিতৰত ৰাখি থৈ কেনে ইম্ফলৰ পৰা অনা হৈছিল আৰু তাৰপিছত গুৱাহাটীলৈ লৈ যোৱা হৈছিল আৰু তাৰ সেই অৱস্থাতে ভগদত্তপুৰ আৰক্ষীৰ এক অভিযান আৰু এই অভিযানত ধৰা পৰে এই ড্ৰাগছখিনি ইতিমধ্যে ভগদত্তপুৰ থানাৰ যিগৰাকী বিষয়া আছে তেখেতে জনাইছে 15-20 লাখৰ আনুমানিক মূল্য বুলি ক'ব লাগিব আৰু সেই ড্ৰাগছখিনি বৰ্তমান উদ্ধাৰ কৰিছে কিন্তু বৰ্তমানো পলাতক অৱস্থাত চালকগৰাকী আৰু যিগৰাকী ব্যক্তি আছিল সেইগৰাকী ব্যক্তিৰ নাম হৈছে মহম্মদ চানি বুলি জানিব পাৰিছোঁ আৰু সেইগৰাকী ব্যক্তিয়ে ড্ৰাগছখিনি সৰবৰাহ কৰিছিল গুৱাহাটী এটা স্থানত লৈ যোৱাৰ কাৰণে আৰু আমি যিমান দূৰ কথা পাতিছিলোঁ তেখেতসকলৰ হাতত এটা ফোন আহে আৰু সেই ফোনেদি তেখেতসকলক কোৱা হয় ক'ৰ পৰা কোন স্থানলৈ লৈ যাব গাড়ীখনক মণিপুৰৰ পৰা অনা হৈছিল ইম্ফলৰ দুগৰাকীকৈ ব্যক্তি আৰু সেই গুৱাহাটীৰ এটা স্থানত গৈ এইখিনি সৰবৰাহ কৰা হয় এনেকুৱা ধৰণৰ আচলতে ন কৌশল বৰ্তমান অৱলম্বন কৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰু কিন্তু যিমানে ন কৌশল অৱলম্বন নকৰক কিয় আৰক্ষীৰ অভিযান অব্যাহত থাকিব আৰু এই ধৰণে নিশা আমি যদি ক'বলৈ যাওঁ 1 বজাত আৰক্ষীৰ অভিযান আৰু আৰক্ষীৰ অভিযানত এয়া ধৰা পৰিছে ড্ৰাগছখিনি আৰু এয়া অসম আৰক্ষীৰ বাবে এক বৃহৎ সফল অভিযান বুলি ক'ব পাৰি